মন্ত্ৰী অশোক সিংহাল মিয়া কৰি আছে। মন্ত্ৰী অশোক সিংহাল যেতিয়া গুৱাহাটীৰ পৰা ঢেকিয়াজুলিলৈ আহিছিল প্ৰথমতে বেছিভাগ হিন্দু লোকে কিন্তু বেয়া পাইছিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান মিয়া মানুহক লগ ধৰিছিল তেতিয়া। জন শইকীয়া দেৱৰ ঘৰত মিটিং হৈছিল তেতিয়া। আৰু মিটিং হোৱাৰ পিছত 3 ঘণ্টাৰ ভিতৰত AIUDF নামৰ এটা দলক টিকেট দি মুছলমানৰ ভোট বিভাজন কৰি এই অশোক সিংহাল ঢেকিয়াজুলিৰ বিধায়ক হয় আৰু বৰ্তমান মন্ত্ৰী হৈছে। আৰু কিছুদিন পিছে পিছে তেওঁ মানে হিন্দু মুছলমানৰ সংঘাত লগাই হিন্দু মুছলমানৰ বিৰুদ্ধে মানে তীব্ৰ বেয়া মন্তব্য কৰে। এই অশোক সিংহাল ডাঙৰীয়া যেতিয়া ইয়াতে আহিছে, ঢেকিয়াজুলিত আহিছে, ইয়াৰ পৰিৱেশ সলনি হৈ গৈছে, ইয়াৰ সাম্প্ৰদায়িক ৰক্ষণ দিবলৈ তেওঁ চেষ্টা কৰিছে। আমিতো এইবিলাক কেতিয়াও কৰা নাছিলো, কাৰণ শহীদ নগৰী ঢেকিয়াজুলিৰ ঐতিহ্য, শহীদ নগৰীৰ এটা মান সন্মান গৌৰৱ মৰ্যাদা আছে। কিন্তু আজি ভাওনাৰ প্ৰসংগত যিটো মন্তব্য সেই বিষয়ে কি ক'ব? চাওক, মোৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোলৈ মোৰ মনত পৰিছে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ভূপেন দাই জানিছিলে, তেওঁ চিন্তা কৰিছিলে যে এটা দিন এনেকুৱা আহিব অসমৰ ৰাজত্ব বনিয়া গোষ্ঠীলৈ গুচি যাব। অশোক সিংহালৰ অৱদান অসমত কি আছে? কোনো অৱদান নাই। ঢেকিয়াজুলিত কি অৱদান আছে? ঢেকিয়াজুলিৰ মানুহখিনিক লৈ ৰাজনীতি কৰিছে, তেওঁলোকে ব্যৱসায় কৰি আহিছে। অশোক সিংহাল যেতিয়া মন্ত্ৰী হৈছে, গোটেই ৰাজস্থানৰ মানুহ আহি অসমৰ বিভিন্ন ৰাস্তাৰ ইপাৰে সিপাৰে দোকান দিয়া আৰম্ভ কৰিছে, আপোনালোকে চাব। আৰু শেহতীয়া ভাওনাক লৈ যি তীৰ্য মন্তব্য কৰিছে, এই আমি নেমচৰ ফালৰ পৰা ধিক্কা দিছো। আৰু অশোক সিংহাল ডাঙৰীয়াৰ প্ৰতি আমি দেখিছো অসমীয়া মানুহখিনি এতিয়াও বহি আছে। আৰে আপোনালোকৰ যদি শংকৰদেৱৰ প্ৰতি, অসমৰ সৰ্বোত্তম গুৰুজনৰ প্ৰতি যদি আপোনালোকৰ অকণো তিল পৰিমাণৰ সন্মান আছে, যদি মৰম আছে, ভাওনাৰ প্ৰতি যদি আপোনালোকৰ তিল পৰিমাণৰ সন্মান আছে, মৰম আছে, আপোনালোকে ঘৰত বহি নাথাকিব। গুৰুজনাক অপমান কৰাটো আপোনালোকে ভাল পায় নেকি? মই আজি প্ৰশ্ন কৰিছো, সমগ্ৰ অসমীয়া জাতিটোক মই প্ৰশ্ন কৰিছো, গুৰুজনাক যদি কোনোবাই অপমান কৰে আপোনালোকে ভাল পায় নে বেয়া পায়? সেই বিষয়টো আমি চাম। মই বদৰুল ইছলামে চাম গুৰুজনাৰ প্ৰতি আপোনালোকৰ কিমান মৰম আছে আৰু সন্মান আছে।